এটা কথা প্ৰাৰ্থনা কৰিব পাৰো সবকে যে আহাৰটো যিমান পৰা যায় শুদ্ধ আহাৰ খালে ভাল। শুদ্ধ আহাৰে আপোনাৰ শুদ্ধ চিন্তাৰ উৎপন্ন কৰিব। শুদ্ধ আহাৰে আপোনাৰ শৰীৰৰ সপ্ত ধাতু শুদ্ধ কৰিব। সপ্ত ধাতু শুদ্ধ হলে আপোনাৰ চিন্তা শুদ্ধ হ'ব। চিন্তা শুদ্ধ হলে আপোনাৰ চিত্ত স্থিৰ হ'ব আৰু চিত্ত স্থিৰ হলেহে আপুনি ভগৱানক বুজিব পাৰিব। শুদ্ধ পঢ়া একে ব্ৰহ্মই আছা সৰ্ব দেহ প্ৰকটে যেন এক আকাশ প্ৰত্যেক ঘতে ঘতে জলক সূৰ্যক যেন দেখি ভিন্ন ভিন্ন এই মতে জানি ব্ৰাহ্ম মানুভেদ কংকন কুণ্ডল ঘট মণিহে একে সুবৰ্ণক দেখি অনেক এই মতে এক ব্ৰহ্ম জানা সিদ্ধ অজ্ঞানত বাক্য বোল তাংক সূৰ্যৰ স্মিত হৈ মহামেঘ সূৰ্যৰ অংশ চক্ষুবক থাপি কৰে শূন্য ব্ৰহ্মৰে স্বৰূপে অহংকাৰ যদি হৈ ব্ৰহ্মৰ অংশ জীৱগত থাপিয়া এইখিনি কথাকে স্পষ্ট কৰিছে ইয়াতে যে সুবৰ্ণ কুণ্ডলে যেন নাহেগে অন্তৰ। সোণৰ এচপৰা সোণৰ দ্বাৰাই বিভিন্ন অলংকাৰ নিৰ্মাণ হয়, কিন্তু দৰাচলতে সেইবোৰ যিয়েই ন আঙুঠি খাৰু চেইন কিবা যি নবনাওক কিয় দৰাচলতে সি কিন্তু সোণেই। ঠিক তেনেকে পৃথিৱীত যি ভিন্ন প্ৰকাৰৰ জীৱ জন্তু বা যিয়েই নাথাকক কিয় আচলতে দৰাচলতে ইয়াৰ আভ্যন্তৰত কি আছে? ব্ৰহ্মই সমাহিত হৈ আছে। এই কথাখিনি পৰীক্ষিতৰ নিমিত্তে প্ৰযোজ্য কৰিছে কাৰণে যে ইতিমধ্যে পৰীক্ষিতে সম্পূৰ্ণ ভাগৱত প্ৰায় শুনি 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 আহি শেষৰ ফালে আহিছে। পৰীক্ষিতে আমাৰ নিচিনাতো আৰু অজ্ঞানী নাছিল, তেওঁ পৰম জ্ঞানী পুৰুষ আৰু সুখদেৱৰ নিচিনা এগৰাকী সামৰ্থ্য গুৰু তেওঁৰ জীৱনৰ প্ৰাপ্তি হ'ল। গতিকে তেখেতে বুজাইছে শুনিছে আৰু পৰীক্ষিতক তেওঁৰ শিষ্য হিচাপে তেওঁ এই কথাখিনি অৱগত কৰাব খুজিছে যে তুমি জানি থোৱা সেই পৰীক্ষিত যে সকলোকে একেলগে ব্ৰহ্মই বোলা হয়। ইয়াতে সেইকাৰণে উদাহৰণ দিছে যে সূৰ্য ৰশ্মিত হৈ মহামেঘগণ সূৰ্য অংশ চক্ষুক তথাপি কৰে চন্ন ব্ৰহ্মৰ স্বৰূপে অহংকাৰ যদি হয় ব্ৰহ্ম অংশ জীৱক তথাপি আৱৰ হয়। অৰ্থাৎ আজি মেঘবিলাক আকাশৰ আজি এতিয়া সূৰ্য আমি দেখাই নাই আজি দিনটোত। ইয়াৰ মূল কাৰণ কি যে আজি মেঘাচ্ছন্ন, মেঘে সূৰ্যক আচ্ছন্ন কৰি ৰাখিছে কাৰণে আজি সূৰ্যৰ প্ৰভাৱটো দেখিছো কিন্তু সূৰ্যক প্ৰত্যক্ষ কৰা নাই। ঠিক তদ্ৰূপ আমাৰ জীৱনতো আমাৰ মানে সূৰ্যৰ মেঘখিনি যেনেকে সূৰ্যৰ দ্বাৰাই সৃষ্ট, কিন্তু মেঘে সূৰ্যই বনাইছে, বাষ্পীভূত কৰি পানীখিনি লৈ গৈছে, ই মেঘ হৈছে। ঠিক তেনেকে ভগৱানৰে সৃষ্ট মায়াক আকৌ বেলেগে কৰা নাই, ঈশ্বৰে সৃষ্টি কৰিছে তেওঁৰ কামৰ কাৰণে। কিন্তু সেই মায়াই এনেকে আচ্ছন্ন কৰি ৰাখে জীৱক যাৰ কাৰণে জীৱই পৰম ব্ৰহ্মক তেওঁলোকে সাক্ষাৎ নকৰে।
মায়াৰ আস্বাদন যিদিনাখন মুকলি হৈ যাব তেওঁৰ জীৱনত, সেইদিনাখন তেওঁ ব্ৰহ্মক সাক্ষাৎ কৰিব। পৰীক্ষিতক কৈছে যে তোমাৰ জীৱনতো যদি এনেকুৱা কিবা মোহ বা মায়াৰ আচ্ছাদন আছে, তুমি পৰিত্যাগ কৰা, কাৰণ এইটোৰ প্ৰয়োজন নাই। কাৰণ তুমিতো জীৱনৰ অন্তিমখন প্ৰাপ্তি হৈছে, তুমি ভাবিছা নিজে কথাটো, গতিকে তুমি সেইধৰণে কৰা। ইয়াত সেইকাৰণে কৈছে যে যেন মেঘ গৈলে চকু সূৰ্যক নিৰেখে, অহংকাৰ গুচিলে ব্ৰহ্মক জীৱে দেখে। আচলতে অহংকাৰৰ শব্দটো, অহংকাৰৰ বিষয়টো ইয়াত আনিছে। অহংকাৰ কি? অহংকাৰ কি? অহংকাৰটো এনেকুৱা এটা বস্তু, আপুনি যদি ভুল পথেও গৈ আছে কেনেবাকে, আপুনি যে ভুল পথত গৈ আছে এই কথাটো অহংকাৰে আপোনাক অনুভৱে কৰিব নিদিয়ে। এইটোৱে অহংকাৰ, অহংকাৰৰ ক্ষমতা এইটো। তাৰমানে যিবোৰ মানুহে অহংকাৰত ভুল কাম কৰে, তেওঁক যদি কোনোবা জ্ঞানী মানুহ বুজাব যায়, তেওঁকে উল্টা বুজাই পঠিয়াই দিব। তেওঁ নিজে বুজি থৈ আহিব লাগিব, হয় দিয়ক, ঠিকে আছে, আপুনি কৰক তেতিয়াহ'লে। কাৰণ তেওঁ জানে যে এইটো তেওঁ ভুল কথা কৈ, ভুল কাম কৰি আছে, কিন্তু তেওঁ এনেকুৱাকে অহংকাৰ মদমত্ততাত মজ্জিত হৈ আছে, যাৰ কাৰণে এইটোক আচলতে দেহাভিমান, এই অহংকাৰটো দেহাভিমান, শৰীৰক লৈ কৰা অহংকাৰ। মোৰ বল আছে, মোৰ পৰাক্ৰম আছে, মোৰ ক্ষমতাশালী সন্তান আছে, মোৰ ধন আছে, মোৰ বুদ্ধিবৃত্তি আছে, মোৰ শিক্ষাগত অৰ্হতা আছে, মোৰ ডাঙৰ চাকৰি আছে, সামাজিক মোৰ খ্যাতি আছে, এইবিলাকে মানুহক কি কৰি ৰাখে? অহংকাৰী কৰি ৰাখে। কিন্তু আমি যিগৰাকী মহাপুৰুষক সৌভাগ্যমৰ্মে গুৰু হিচাপে প্ৰাপ্তি কৰিছো, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, শংকৰ মাধৱ দুজনা মহাপুৰুষে তেওঁলোকৰ জীৱনত অহংকাৰ থকাৰ পিছতো কেনেকে অহংকাৰহীন জীৱন অতিবাহিত কৰিব লাগে আত্মলঘিমাজে তাৰ নিদৰ্শন দেখুৱাই থৈ গৈছে। প্ৰসিদ্ধ পণ্ডিত হোৱাৰ পিছতো, পৰম জ্ঞানী হোৱাৰ পিছতো, স্বয়ং ঈশ্বৰৰ অংশৱতাৰ হোৱাৰ পিছতো কিন্তু নিজৰ আত্মপৰিচয় দাস, মূঢ়মতী, কিংকৰৰো কিংকৰ ইত্যাদিৰে দিছে। মইতো অনুভৱ কৰো কেতিয়াবা দাসৰ মনত এনেকুৱা ধৰণৰ ভাৱনা আহে যে আমি পূৰ্বাঞ্চলৰ লোকসকলে, ভাৰতবৰ্ষৰ পূৰ্বাঞ্চলৰ লোক আমি যিবিলাক আছো, আমি গুৰুজনাৰ চব বাদ দি এইটোকে যদি ধৰিলোহেঁতেন যে আমি আপোনাৰ নিজৰ পৰিচয় দাসত্বৰে প্ৰদান কৰিম, আমি আমাৰ অনুভৱবিলাক আমি এজন দাস ঈশ্বৰৰ এই ভাৱেৰে থাকিম, যদি এনেকে থাকিলেহেঁতেন তেতিয়াহ'লে হয়তো গোটেই বিশ্ব ব্ৰহ্মাণ্ডত এটা বিশেষ সন্মানীয় জাতি হিচাপে পূৰ্বাঞ্চলৰ মানুহখিনি পৰিচিত হ'লে। কিন্তু আমিবিলাকে মদমত্ততাৰ কাৰণে, দেহাভিমানৰ কাৰণে আমিবিলাকে এইটো নোৱাৰো। সেইকাৰণে প্ৰশ্ন কৰিছিল এবাৰ এজন গুৰুক শিষ্যসকলে যে চবেতো জানেই যে এইবিলাক মায়াৰ কাৰণে হৈছে বুলি, তাৰপিছতো মানুহে মায়াক কিয় নেৰে? যিটো মায়াৰ দ্বাৰাই হৈছে বুলি আমিতো অনুভৱ কৰো। তে ইয়াৰ মূল কাৰণ হল শৰীৰটো আমাৰ। মানে ঈশ্বৰক পাবৰ কাৰণে প্ৰথম বাধাটোৱে হল আমাৰ শৰীৰটো, ই বাধক। সেইকাৰণে গুৰুজনে ক'লে যে যিহেতু ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে প্ৰথম আৰু একমাত্ৰ বাধকটো আপোনাৰ শৰীৰ, গতিকে সেই শৰীৰটোক আপুনি ঈশ্বৰক প্ৰদান কৰি দিয়ক, সেই শৰীৰটো সিদিনাখনৰ পৰা সাধক হৈ যাব, আৰু তেতিয়া আৰু ঈশ্বৰৰ পৰা প্ৰাপ্তিত বাধা আৰু নাই। কাৰণ শৰীৰ বাধকৰ পৰা সাধকলৈ ৰূপান্তৰ হৈ গ'ল। পৰীক্ষিতৰ শৰীৰটোকো বাধকৰ পৰা সাধকলৈ নিবৰ কাৰণে গুৰুজনাৰ প্ৰয়াস। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজত মহা মুনীন্দ্ৰ মহন্তে এইখিনি কথাকে কবৰ কাৰণে, যাতে তেওঁ বাধক হৈ নাথাকে। সেইকাৰণে ইয়াত খুব ধুনীয়াকে কৈছে যে মায়া এৰি আপুনি বুদ্ধিৰ হৈ ভ্ৰম, নিৰ্মল হৃদয়ে জীৱে দেখে পৰম ব্ৰহ্ম। জিকালত জ্ঞান অস্ত্ৰে ছেদে অহংকাৰ, চিন্দে কৰ্মবন্ধ জীৱে তেখনে আপোনাৰ।
হৃদয়তে পরম আনন্দ হয়ে যাক, পরিপূর্ণ আত্ম হয়ে মনতে সাক্ষাৎ। জ্ঞান খৰ্গৰ দ্বাৰা মায়াক ছেদ কৰিব যিজনে পাৰিলে, তেওঁ ভিতৰতে তেওঁ ব্ৰহ্মক সাক্ষাৎ কৰিলে। ব্ৰহ্মক বিচাৰি আৰু তেওঁ কলৈকো যাব লগা নাই। মানে কৰবাত ব্ৰহ্মক বিচাৰি ফুৰি বাহিৰত আৰু হাবাথুৰি খাবলৈ নাই। তেওঁ এবাৰ নিজৰ তাতে যেতিয়া ব্ৰহ্মক দেখি পেলালে, তেওঁ তেতিয়া চবতে ব্ৰহ্মক দেখিব, অসুবিধা একো নাই। দিয়া ইয়াৰ পৰা লোৱা, য'ৰ পৰা কলো। এয়া যেন মেঘ কৰিলে চক্ষু অহংকাৰ গুচিলে মায়া এৰি আপুনি বুদ্ধিৰ গোচৰ নির্মল হৃদয় জীবে দেখে পর ব্রহ্ম বিকালত জ্ঞানয় শ্রেষ্ঠে অহংকার চিন্তে কর্ম বন্ধ জীবে তেৱে আপোনাৰ হৃদয়তে পৰমে আনন্দে হৈ যাত পৰিপূৰ্ণ আত্মা হৈ মনতে সাক্ষাৎ। হে ৰাম দেহ কোনে দেখে জীবে হুয়া ব্ৰহ্মময় ইহাকে বুলয় ৰাজা ও আত্যন্তিকলয়। যিটো আগতে আলোচনা হৈছিলে, দেহক নেদেখি কেৱল আত্মা দৃষ্টি যিজনে কৰিলে, তেওঁ এই অৱস্থাটোক আত্যন্তিক লয় বোলে। আমি যিটো 4টা প্ৰলয়ৰ কথা ইতিমধ্যে আলোচনা হ'ল, আৰু এই 4টা প্ৰলয়ৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰলয় বুলি আত্যন্তিক প্ৰলয়কে আমি ললো। আৰু সেই ক'লে যে বাকী 3টা সকলোৰে জীৱনত সম্পাদিত হবই হব, কিন্তু আত্যন্তিক প্ৰলয় কাৰোবাৰ জীৱনত সম্পাদিত নহবও পাৰে। যদি আত্যন্তিক প্ৰলয় কাৰোবাৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় হয়, তেতিয়াহ'লে তেওঁ দেহক নেদেখি যিদিনাখন তেওঁ ব্ৰহ্মক দৃষ্টি দিব পাৰিব যে এওঁ শৰীৰ নহয় ব্ৰহ্ম, ময়ো শৰীৰ নহয় মই ব্ৰহ্ম, অহম ব্ৰহ্মস্মি, এই ধাৰণাৰে তেওঁ যিদিনাখন প্ৰতিষ্ঠিত হ'ব, সেইদিনাখনে তেওঁৰ জীৱনত আত্যন্তিক লয় হ'ব। সেইকাৰণে ইয়াত উল্লেখ কৰিলে, ৰাম কহিলো তোমাত 4 প্ৰকাৰ প্ৰলয়ে, ভকতি নভৈলে কৈতো নেৰায় মৃত্যু ভয়ে, ৰাম দেও পৰিচ্ছেদ কিবা কহিব বহুত, দেখে ব্ৰহ্মময় যিটো জীৱন্তে মুকুত। তেওঁ জীৱন্তে মুকুত বুলি ক'লে। যদি ব্ৰহ্মময় দেখিলে তেওঁ কাৰোবাক, বা নিজকে ব্ৰহ্মময় দেখিলে, তেওঁ জীৱন্তে মুকুত। এতিয়া জীৱন্ত মুকুটৰ চূড়ান্ত মানে উদাহৰণ কোন? জীৱন্ত মুকুটৰ চূড়ান্ত উদাহৰণ কোন? জীৱন্ত মুকুটৰ চূড়ান্ত উদাহৰণ, জ্বলন্ত উদাহৰণ হ'ল দেৱৰ্ষি নাৰদ। তেওঁ জীৱন্ত মুকুট। আৰু কেনেকে হৈছিল? একমাত্ৰ নামৰ বলত। বিষয়ৰ সুখ সুকৰ কহু পাইয়াৰে হৰি পদ সেৱা মানবী
নে নাই। ঈশ্বৰ চৰণ সেৱাৰ অধিকাৰ কেৱল আৰু কেৱল মানুহকে দিলে। এইমাত্ৰ কেইটামান বান্দৰ আহিছিল, আমি খেদিলো। কিয় খেদিলো? যে আমি ধৰি ললো যে ই আহি এইবোৰ প্ৰসাদ পানী উৎপাত কৰিব। যদি এনেকুৱা মনোবৃত্তিৰে বান্দৰটো আহিছিল যে ময়ো অলপ ভাগৱত শ্ৰৱণ কৰি জীৱনটো ধন্য কৰো, এনেকুৱা মনোবৃত্তিৰেওতো আহিব পাৰে। কিন্তু এই ধাৰণাটো আমাৰ মনত কিয় নহয়? কাৰণ তাৰ যিটো স্বভাৱ, বান্দৰ বুলি ক'লে তাৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰই হাজাৰ বছৰৰ পৰা প্ৰমাণিত কৰি আহিছে যে ই সুস্থিৰে বহি ইয়াত ঈশ্বৰৰ গুণ নাগায়, নুশুনে। সেইকাৰণে তাৰ ইয়াত বহাৰ যোগ্যতাটো মানুহবিলাকে মানুহৰ লগত একে শাৰীত বহি ঈশ্বৰ কথা শুনাৰ যোগ্যতা তেওঁৰ নাই। যদি বনৰীয়া হাতী এটা আহে ইয়াতে এইমাত্ৰ, মই অলপ কৃষ্ণ কথাকে শুনো, মানে ক'ত চব উঠি দৌৰিব। বাঘ এটা যদি আহি ওলাই জাপ মাৰি যে মোকো দিয়ক আসন এখন, মই বহুত শুনো কৃষ্ণ, মুখেৰেতো কবই নোৱাৰে। তাৰমানে এইবিলাক জীৱৰ মনুষ্যৰ নিচিনাকে তেওঁলোকৰ যোগ্যতা বা পাত্ৰতা তেওঁলোকে অৰ্জন নকৰিলে। সেইকাৰণে ব্ৰহ্মাৰো বাঞ্ছনী নৰতনো অনুপাম। ব্ৰহ্মাই কয় যে মানুহ হোৱাই ভাল আছিলে, মইনো ব্ৰহ্মা হৈ থাকি কি কৰিলো। ইয়াতো পৰীক্ষিতক এই অৱস্থাটোলৈকে নিবলৈ যত্ন কৰিছে যে কি কৈছে যে মানুহ ইয়াৰ যোগ্যতা, মানুহৰ এই পাত্ৰতা আছে। কৃষ্ণ সেৱা কৰাৰ পাত্ৰতা, ভগৱানৰ কথা শ্ৰৱণ কৰাৰ পাত্ৰতা, ভগৱানৰ গুণ কীৰ্তন কৰাৰ পাত্ৰতা, স্মৰণ কৰাৰ পাত্ৰতা, ভকতৰ সেৱা কৰাৰ পাত্ৰতা, ভগৱানৰ সেৱা কৰাৰ পাত্ৰতা, যোগ্যতা, এয়া মানুহৰ আছে, বাকীবিলাকৰ নাই। গতিকে যিহেতু এই পৰম সুযোগখিনি আপোনাৰ জীৱনত প্ৰাপ্তি হৈ আছে, আপুনি ইয়াৰ পিছতো মনুষ্য হৈ কিয় এইবিলাক কৰ্মৰ পৰা নিজক বঞ্চিত কৰি ৰাখিছে? কৰিব লাগে। গতিকে নামৰ বলেৰে 4জন সিদ্ধ পুৰুষৰ সেৱা কৰিলে দেৱৰ্ষি নাৰদে। তেতিয়া তেওঁ নাৰদ হোৱা নাছিলে, এগৰাকী দাসী পুত্ৰ আছিলে। 5 বছৰীয়া এগৰাকী বালক, ব্ৰাহ্মণৰ ঘৰত তেওঁৰ মাতৃ দাসী হিচাপে আছিলে। দাসী পুত্ৰ সেই 5 বছৰীয়া বালকজনে বাৰিষা 6 মাহ কাল সিদ্ধসকলৰ চৰণ সেৱা কৰিলে। সিদ্ধসকলে ঈশ্বৰৰ গুণ গাই কাষতে বহি থাকে, সিদ্ধসকলে ঈশ্বৰক কীৰ্তন কৰে, তেওঁ কীৰ্তন কৰে। শিষ্যসকলে ঈশ্বৰৰ প্ৰসাদ নিৰ্মাণ কৰি ভগৱানক আগবঢ়ায়, অৱশিষ্টখিনি প্ৰসাদ হিচাপে গ্ৰহণ কৰে, তাৰে উচ্ছিষ্ট তেওঁ জীৱনত প্ৰাপ্তি কৰে। সদায় সদায় কৃষ্ণ কথা শুনোতে 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 6 মাহ কৃষ্ণ কথা শুনাৰ অন্তত দাসী পুত্ৰৰ মন কৃষ্ণত অৰ্পিত হৈ গ'ল, বিলীন হৈ গ'ল। কৃষ্ণ কথা ব্যতিৰেকে তেওঁৰ আৰু বেলেগ ভাল নলগা হ'ল 5 বছৰীয়া ল'ৰাটোৰ। বাৰিষা 6 মাহ যেতিয়া গুচি গ'ল, খৰালি কাল আহিল, সন্তবিলাকৰ কাৰণে বাট মুকলি হ'ল, বাটে পোৱালি দিবলৈ আৰম্ভ কৰিলে। গতিকে তেওঁলোক চাৰিওফালে ভ্ৰমণ কৰিব, সেইকাৰণে তেওঁলোক ওলাই গুচি গ'ল। আৰু সেই 5 বছৰীয়া দাসী পুত্ৰজনো পিছে পিছে যাব ধৰিলে যে তুমি কলে যোৱা, তোমালোক যলে যাবা ময়ো তালৈ যাম, মইতো তোমালোকৰ সেৱক। বোলে আমাৰ লগত তুমি নোৱাৰিবা নহয় আহিবলৈ, সৰু ল'ৰা। বোলে তেতিয়াহ'লে মোক অলপমান প্ৰসাদ দি থৈ যাওক আপোনালোকে, কিবা যিটো প্ৰসাদ মোৰ জীৱনৰ কাৰণে কল্যাণকাৰী হ'ব। গতিকে সিদ্ধ 4জনে দেৱৰ্ষি নাৰদক প্ৰসাদ হিচাপে নাম ধন দি থৈ গ'ল, যিটো তেওঁৰ জীৱনৰ কাৰণে উৎকৃষ্ট মহাফল। আৰু সেই নাম তেওঁ প্ৰাপ্তি হ'ল। ইতিমধ্যে তেওঁৰ মাতৃৰো বিয়োগ ঘটিলে, গতিকে তেওঁ উদাসীন হৈ গ'ল। এতিয়া আৰু কোনো নাই তেওঁৰ মায়া মোহ। গতিকে তেওঁ নাম জপ কৰি 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 এনেকুৱা সিদ্ধতা লাভ কৰিলে, তেওঁ জীৱন মুক্ত পুৰুষলৈ ৰূপান্তৰ হৈ গৈ দেৱৰ্ষি নাৰদ হোৱাৰ সুযোগ তেওঁৰ জীৱনত প্ৰাপ্তি হ'ল। আৰু ব্ৰহ্মাদেৱে তেওঁক মানস পুত্ৰ হিচাপে গ্ৰহণ কৰিলে। বাপসকল, খুব ভাল লগা কথা, যেতিয়া দ্বাৰিকাত ভগৱান কৃষ্ণৰ পিতৃ বসুদেৱৰ ওচৰলৈকে দেৱৰ্ষি নাৰদ আহিছিল,
নিমি নৱসিদ্ধ সংবাদৰ প্ৰাৰম্ভণি কথা কৈছো মই। ভগৱান কৃষ্ণৰ পিতৃ বসুদেৱে দেৱঋষি নাৰদক পদূলিতে চৰণ ধুৱাই পাদ্যে অৰ্ঘে পুষ্পে গন্ধে পূজি তেওঁ সাদৰি লৈ আহিছে ঘৰলৈ। আনকি উত্তম আসন প্ৰদান কৰিছে, কৰি তেওঁৰ চৰণত বসুদেৱে দণ্ডৱত প্ৰণাম কৰিছে, কৰি পেলাই কৈছে যে পুত্ৰ আগমনে পিতৃৰ যেন সুখ, সন্ত আগমনেৰে দুখীৰ গুছে দুখ। গতিকে হে দেৱঋষি, তোমাৰ দৰে এগৰাকী সন্ত পুৰুষ মোৰ জীৱনৰ কাৰণে ই পৰম সৌভাগ্য বুলি মনা হৈছে। পিতৃৰ ঘৰ, সন্তানৰ ঘৰলৈ পিতৃ গলে সন্তানে যেনেকে আনন্দিত হৈ যায়, আনন্দিত হয় নে নহয়? হয় নহয়? আনন্দিত হয়? প্ৰশ্ন কৰিছো মই, হয় নহয়? পুত্ৰৰ ঘৰলৈ পিতৃ আহিলে পুত্ৰ আনন্দিত হয়। বাবা আজি মই তোৰ তালৈ গৈ আছো, আৰে বা আহা, গাড়ী পঠিয়াই দিম নেকি? নালাগে, মোৰখনে লৈ যাম, বা অমুকৰ লগত মই যাম, মই তোৰ তালৈ আজি গৈ আছো। হেৰা আজি দেউতা আহিব, দেউতাই অমুক খাই ভাল পায়, মই আনি দিম, ৰবা বনাবা তুমি। ল'ৰা ছোৱালীকেইটাক কৈছে ককা আহিব, কেইদিনমান ৰাখিবা, জোৰ কৰি যাবলৈ নিদিবা, যাওঁ যাওঁ কৰিলেও তোমালোকে বস্তু লুকুৱাই থৈ ককাক যেনে তেনে ৰাখিবা। ককা থাকিলে কিমান ভাল লাগে ঘৰখন, চাবাচোন। কিয় নাথাকে সুধিবাচোন ককা। এইটো হল পুত্ৰৰ আনন্দ। বোৱাৰীও তৎপৰ হৈ গৈছে, হয় দিয়া দেউতা বহুত নম্বৰত আহিবলৈ ওলাইছে, কেইদিনমান দেউতাক ৰাখিব লাগিব, ভাল হ'ব, ল'ৰা ছোৱালীকেইটাই ভাল পাব। তাকে নকৰি যদি বোৱাৰীয়ে যদি কৈ দিলে বোলে বুঢ়া কেইদিনলে, সোধা ফোনতে যদি হয় লেঠাটো তাতে মাৰা। তাকেতো সুধো ৰবাচোন, নাহিলেও যদি হয়। আচ্ছা কিয় আহিবানো, কিবা পইচা পাতি কিবা কি কোৱা, ময়ো নাথাকিম, আৰু এওঁ ল'ৰা ছোৱালীলৈ দিগদাৰ, তুমি আহিব খুজিছা এতিয়া হেনতেন। যদি এইটোৱে হয় তেতিয়াহ'লে গুৰুজনাই লিখা বাক্যটো ভাগত সাৰ্থক হল জানো? প্ৰভুসকল, এষাৰ আমোঘ বাক্য গুৰুজনাৰ হয়, পিতৃ আগমনত পুত্ৰ আনন্দ। আজি দেৱৰ্ষি নাৰদে কৈছে যে, দেৱৰ্ষি নাৰদক বসুদেৱে কৈছে। প্ৰভুসকল, বসুদেৱ সাধাৰণ পুৰুষ নহয়, হাজাৰ হাজাৰ বছৰ সত্যযুগতে তপস্যা কৰি প্ৰিন্সি গৰ্ভাৰ বুলি পুত্ৰ ভগৱানকে জন্ম দিছিলে। সেই বসুদেৱ ভগৱান কৃষ্ণক এইবাৰ আকৌ পুত্ৰ হিচাপে প্ৰাপ্তি কৰিছে। বসুদেৱ দৈৱকী হৈ, যিজনে জীৱনত 3 বাৰ ভগৱানক পুত্ৰ হিচাপে প্ৰাপ্তি কৰিছিল, এইবাৰ তেওঁৰ মুক্তি হব নিশ্চিত। ভগৱান কৃষ্ণৰ নিচিনা পৰম শক্তিশালী পুৰুষ বিশ্ব ব্ৰহ্মাণ্ডৰ দ্বাৰিকাধীশ ভগৱান কৃষ্ণৰ তেওঁ পিতৃ। সেই দ্বাৰিকাত অতিথি হৈ দেৱৰ্ষি নাৰদ আহিছে। ইচ্ছা কৰিলে বসুদেৱৰ ঘৰলৈ যেতিয়া দেৱৰ্ষি নাৰদ গলেহেঁতেন, কোনোবাই যদি বসুদেৱক কয় বোলে নাৰদ আহিছে, দেৱৰ্ষি নাৰদ আহিছে, চিপাহী চন্তৰী আলধৰা দাস দাসী কলেহেঁতেন, যা আনে তাতে বহিব দে, মই গৈ আছো, কাৰণ মই কৃষ্ণৰ বাপেক, দ্বাৰিকাধীশ কৃষ্ণৰ পিতৃ। আৰু নিয়মটো কি আছিল? নিয়ম মতে, আজিৰ তাৰিখৰ নিয়ম মতে নাৰদে হাতযোৰ কৰি থাকিব লাগিছিল, বাপৰে বসুদেৱ কৃষ্ণৰ পিতৃ। কিন্তু হৈ আছে ঘটনাটো উল্টা। আৰু দেৱৰ্ষি নাৰদক দেখি সাধু, তোমাৰ আগমনে মোৰ সুখ হৈছে, পূজা অনুৰূপে দেৱতাসী দেই ফল। কিন্তু সাধুই কেৱল আৰু কেৱল মংগল হোৱাটো বিচাৰে। সাধুৰ শ্ৰীমুখে কেতিয়াও, ভকতৰ শ্ৰীমুখে কেতিয়াও বেয়া কথা ওলাব নোৱাৰে। যদি ওলাইছে তেতিয়াহ'লে সেইখন তালিকাত তেওঁ অন্তৰ্ভুক্ত হোৱাই নাই। ভকতে সৰ্বদা কল্যাণ হওক, মংগল হওক, আপোনালোকৰ ঈশ্বৰে কৃপা কৰক, এইটো বাক্য ভকতৰ। আৰু তাতেই দেৱৰ্ষি নাৰদক বসুদেৱে কৈছে যে তুমি জীৱন্তে মুকুট, তথাপিও তুমি কৃষ্ণৰ সেৱাত উৎসুক, কিহৰ কাৰণে? প্ৰশ্ন মই এইকাৰণে আনিছো এই কথাখিনি। ইচ্ছা কৰিলে বসুদেৱে প্ৰশ্ন কৰিছে যে বসুদেৱৰ কাৰণে দেৱৰ্ষি নাৰদ এইকাৰণে সেৱাৰ পাত্ৰ যে দেৱৰ্ষি নাৰদে জানে যে তেওঁ জীৱন মুক্ত পুৰুষ, তেওঁৰ কাৰণে আৰু কৰিবলগীয়া একোৱেই নাই।
তাৰ পিছতো তেওঁৰ জীৱনৰ অন্তৰবিহীনভাৱে নিৰন্তৰে তেওঁ কৃষ্ণ নাম ঘোষণা কৰি থাকে নিৰন্তৰ সেইটোৱে কাম তেওঁ এঠাইত নাথাকে গোটেই ব্ৰহ্মাণ্ড ঘূৰি ফুৰে কেৱল কৃষ্ণ গুণেৰে ব্ৰহ্মাণ্ডক পবিত্ৰ কৰাটো যেন দেৱৰ্ষি নাৰদৰ পবিত্ৰ কৰ্তব্য দায়িত্ব ইচ্ছা কৰিলে তেওঁ মইতো মুক্ত পুৰুষ কৰবাত বহি থাকিলে হয় এনেও মুক্ত হ'ব তেওঁ বসুদেৱে দেৱৰ্ষি নাৰদক এই প্ৰশ্নটোকে কৰিছে যে হে নাৰদ তুমি ইমান জীৱন্ত মুক্ত বুলি তুমি স্বয়ং জানাৰ পিছতো তুমি কৃষ্ণৰ সেৱাৰ প্ৰতি উৎসুক কেনেকে হৈ থাকা মোকো অকমান এই কথাটো মোকো দিয়া ক্ষুধা এটা হ'ল তৃষ্ণা ক্ষুধা তৃষ্ণা ভোক আৰু পিয়াহ গতিকে যিহেতু পঞ্চমাসত ক্ষুধা তৃষ্ণা জন্ম হৈ গ'ল গতিকে আমাৰ সমাজ বিদ্যমানে আমি কৰো কি মাতৃগৰাকীক সমাজে বহুৱাই লয় আইসকলে আৰু কীৰ্তনৰ এটা অধ্যায় বা ভাগৱতৰ এটা অধ্যায় পাঠ কৰালে কোনোবা ব্যক্তিৰ দ্বাৰা আৰু অকণমান দ্ৰব্য বস্তু ভগৱানৰ চৰণত নিবেদন কৰিলে সেইখিনিকে পঞ্চামৃত হিচাপে তেওঁ ভোজন কৰা হয় সেই পঞ্চামৃতৰো আকৌ প্ৰান্তৰ জেগা অনুযায়ী তালিকা বেলেগ বেলেগ মইতো বিচুতি খালো হাঁহৰ মাংস আৰু ডিমাও অমৃততে পেলাইছে সেইও খুৱাইছে সেইদিনাখন ক'ত পাইছে নাজানো কিন্তু আচলতে দধি দুগ্ধ ঘৃত আৰু মধু চাৰিবিধ বহুতে শৰ্কৰাটো চেনিটোক অমৃতত পেলাইছে চেনিটো অমৃতত পেলাইছে ভালে কথা বাৰু ডায়েবেটিছ থকা বেছিকে ডায়েবেটিছত জ্বালা পোৱা মানুহে আকৌ ক'লে খঙে উঠিব সেইটোকো অমৃতত পেলাই নে মোৰ জীৱনে শেষ কৰিলে বুলি চেনি অমৃত নহয় তে 5 নম্বৰটো কি তেতিয়াহ'লে দধি দুগ্ধ ঘৃত মধু 5 নম্বৰটো নাম অমৃত অৰ্থাৎ সেইখিনি আগবঢ়াই দি নাম অমৃত তাতে সন্নিৱিষ্ট কৰি মাতৃগৰাকীক সমাজ বিদ্যমানে খুৱাই দিয়া হ'ল আৰু এইটোকে পৰামৰ্শ দিয়া হ'ল যে হে মা তুমি আজিৰ পৰা তোমাৰ জীৱনত এনে ধৰণৰ সুষম আৰু সাত্বিক আহাৰ ভোজন কৰিবা যিটো ঈশ্বৰক সমৰ্পিত হয় সব খাদ্য ভগৱানক সমৰ্পিত কৰিব নোৱাৰে যিখিনি খাদ্য ভগৱানক সমৰ্পিত কৰিব পৰা যায় আমি শৰণ দিওঁতেও আমি কেতিয়াও শিষ্যবিলাকক নকওঁ যে তোমালোকে আজিৰ পৰা মাছ মাংস নাখাবা এনে কথা আমি নকওঁ কিন্তু আমি এইটো কওঁ যে আজিৰ পৰা তুমি সাত্বিক ভোজন কৰিবৰ কাৰণে প্ৰয়াস কৰা সাত্বিক ভোজন কি প্ৰভু ঈশ্বৰ বুলি সুধিলে আমি কওঁ যে যিখিনি আহাৰ ভগৱানৰ চৰণত অৰ্পণ কৰিব পাৰি নিৰ্ণয় তেওঁ কৰিব তেওঁ যিটো পাৰে অৰ্পণ কৰিবলৈ সেইটো কৰিব মাতৃগৰাকীও ঠিক তদ্ৰূপ মাতৃগৰাকীও এই ধাৰণাটো তেওঁ থাকিব লাগে যে মইতো এগৰাকী সন্তানৰ মাতৃ মোৰ ভিতৰত এটা সন্তান আছে জীৱ আছে যিটো কুলৰ প্ৰদীপ গতিকে তেওঁ যিয়ে ভক্ষণ নকৰক কিয় তেওঁ সকলো কৃষ্ণৰ নাম স্মৰণ কৰি ভগৱানক সমৰ্পিত এনে কি বহুত মানুহে গৰ্ভৱতী মাতৃক ঘৰলৈ ভাত খুৱাবলৈ মাতে মানে বংশ কুটুম্বই মাতে কি খুৱাই সেইটো চবেই জানে আপোনালোকে তেওঁলোকো সচেষ্ট হ'ব লাগে এই ক্ষেত্ৰত এনেকুৱা সুষম আহাৰ সাত্বিক আহাৰ তেওঁলোকে আচলতে আয়োজন কৰিব লাগে কৰি এটা সম্পূৰ্ণ আধ্যাত্মিক বাতাবৰণ নিৰ্মাণ কৰি খুব শুদ্ধভাৱে ৰন্ধা অন্নহে গৰ্ভৱতী মাতৃগৰাকীক সেৱন কৰাব লাগে যে হে মা আমি আচলতে তোমাক মাতিছো এইকাৰণে যে আমিও আজি তোমাৰ কাৰণে আগবঢ়োৱা দ্ৰব্যখিনি ভগৱানৰ চৰণত নিবেদন কৰিছো প্ৰভুৰ কৃপাৰে সমৃদ্ধ আৰু এই প্ৰভুৰ কৃপাযুক্ত এই প্ৰসাদ স্বৰূপ অন্নখিনি তোমাৰ শৰীৰলৈ যাওক আৰু তোমাৰ ভিতৰত তুমি বহন কৰি ৰাখা সন্তানটো সিও ঈশ্বৰৰ কৃপাৰে ধন্য হৈ জগতলৈ আহক সেইকাৰণেহে মাতিছো আই এইটো এটা ডাঙৰ আশীৰ্বাদ কিন্তু এই দায়িত্বখিনি যদি আমি সমাজে নকৰো তেতিয়াহ'লে বাপে সোধা প্ৰশ্নটোৰ উত্তৰটো তাতে সোমাই আছে যিজন পিতৃয়ে সেইখিনি কাৰ্য নকৰিলে তেওঁ উদ্ধাৰৰ কাৰণে সন্তানে কি কৰিব সেনেকুৱা কামেই কৰিব যিটো কাম কৰিব নালাগে ইয়াৰ কাৰণে মই আকৌ সন্তানবিলাকক প্ৰেৰণা দিয়া নাই মই এইটোও কম যে সন্তানবিলাকক পিতৃ মাতৃয়ে কি সংস্কাৰ দিলে বেলেগ কথা কিন্তু তোমাৰ বুদ্ধি বিবেকৰ দ্বাৰা তুমি সংস্কাৰিত হোৱা যাতে তোমাৰ দ্বাৰা পিতৃ মাতৃসকল কেতিয়াও লাঞ্ছিত বঞ্চিত নহয় প্ৰহ্লাদেতো ভগৱানক স্তুতি কৰিছিল নৃসিংহ মুৰাৰী ভগৱান প্ৰকাণ্ড শৰীৰ গৰ্জিবলৈ ধৰিলে সম্বৰণ নকৰে ৰূপ ব্ৰহ্মা ভয় খাই গ'ল লক্ষ্মীক পঠিয়ালে আপোনালোকে জানে এইবোৰ কথা লক্ষ্মীও আধাৰৰ পৰা পলালে বোলে আয়ো দেহি মোৰ প্ৰভু মোৰ স্বামী এনেকুৱা নহয়ও মোৰ স্বামী দেখিবলৈ ইমান ধুনীয়া এইটো দেখোন কেনেকুৱা অদ্ভুত
সিংহ আধা গুজৰি আছে, মানে হিৰণ্যকশিপুৰ উত্তপ্ত ৰক্ত যেতিয়া তেওঁৰ চোকা নখেৰে বক্ষ বিদাৰি দিছিলে, উত্তপ্ত ৰক্ত মুখে গায়ে চিটিকি পৰিছে, দেখিবলৈ কেনেকুৱা বিভৎস হ'ব আপুনি ভাবকচোন এবাৰ ৰূপটোৰ কথা। গোটেই পেটৰ পৰা নাৰী ভেৰু উলিয়াই মালাৰ নিচিনাকে ডিঙিত মেৰাই লৈছে, কেনেকুৱা ভয়ংকৰ ৰূপ এটা, যিটো মানে কল্পনা কৰিব নোৱাৰে ভগৱান নৃসিংহ মুৰাৰী। লক্ষ্মী ক'ত থাকিব, পলালে তাৰমানে। ব্ৰহ্মাই বোলে, যোৱা প্ৰহ্লাদ, তোমাকেই আৰু প্ৰাৰ্থনা কৰিলো, তোমাৰ কাৰণে ভগৱানে আজি এই ৰূপ ল'বলগীয়া হ'ল, এতেকে তুমিয়ে গৈ তেওঁ এই ৰূপটো ঢাকিবৰ কাৰণে কোৱা। প্ৰহ্লাদ আহিছে। প্ৰহ্লাদ আহি ভগৱানৰ দুখানি অভয় চৰণত দণ্ডৱত প্ৰণিপাত কৰিছে। প্ৰহ্লাদে ভগৱানে কি ৰূপ লৈছে এইটো চাবলগীয়া প্ৰহ্লাদৰ নাই, কাৰণ প্ৰহ্লাদৰ চিন্তা ভগৱানৰ দুখানি চৰণ। নৃসিংহ মুৰাৰী কঁকালৰ পৰাহে হৈছে, ইফালে বাকীখিনিতো ভগৱানে হৈ আছে। চৰণ যুগল সলনি কৰা নাই নহয় প্ৰভুৱে। চৰণ যুগল সিংহৰ নিচিনা নহয়, সাক্ষাৎ ভগৱানৰ যি অভয় চৰণ, সেই চৰণ লৈ ভগৱান আহিছে নৃসিংহ মুৰাৰী ৰূপে। অত্যন্ত ক্ৰোধী অৱতাৰ ভগৱানৰ। সেইকাৰণে নৃসিংহ মুৰাৰীৰ পূজা ইমান সহজ নহয়। যি স্থানত ভগৱান নৃসিংহ মুৰাৰীৰ পূজা হয় মন্দিৰবিলাকত, উত্তৰ ভাৰত দক্ষিণ ভাৰত য'ত হয়, তাত মানে খুব সাৱধান, একদম ব্ৰহ্ম মুহূৰ্ততে পূজা কৰে, পৰিৱেশ যেতিয়া ঠাণ্ডা হৈ থাকে, আৰু খুব শীতল জল আৰু তুলসী পত্ৰ প্ৰদান কৰে প্ৰসাদ, মানে নৈবেদ্য স্বৰূপে, যাতে প্ৰভু মানে শীতল হৈ থাকক নৃসিংহ মুৰাৰীৰ পূজা। আনকি নৃসিংহ মুৰাৰীৰ মুখা আদিও যদি, ভাওনাৰ কাৰণে অনা মুখা আদিও যদি খুব অৱহেলিত ৰূপত যদি ৰাখিছে, সাৱধান, কিন্তু কেতিয়াও থব নালাগে, খুব ধুনীয়াকে সংৰক্ষিত কৰি থব লাগে, খুব ভালকে ভাল স্থানত। যিয়ে নহওক, নৃসিংহ মুৰাৰী প্ৰহ্লাদে আহিলে, দণ্ডৱত প্ৰণিপাত কৰিলে। নৃসিংহ মুৰাৰী সুধিছে, কিন্তু তোমাৰ ভয় লগা নাই নেকি, আমাৰতো লক্ষ্মীও পলালে মোক দেখি। প্ৰহ্লাদে কৈছে যে, প্ৰভু তোমাৰ এনেকুৱা কি ৰূপ, এইবিলাক দেখি মোৰ ভয় নালাগে। কেলে, বিষয় সংসাৰৰ যিটো ভয়ংকৰ স্বৰূপ, এইটোতহে মোৰ ভয় লাগে, তোমাক দেখি মোৰ ভয় লাগিব লগা কি আছে। অথচ কিছু সময় আগতে তেওঁৰ পৰম পৰাক্ৰমী পিতৃক নৃসিংহ মুৰাৰীয়ে বধ কৰিছে, উৰুত তুলি পেলাই। যিখন উৰুত তুলি পেলাই তেওঁৰ পিতৃক বধ কৰিছে, সেই একেখন উৰুতে কিন্তু প্ৰহ্লাদকো বহুৱাই ললে ভগৱান। পাৰ্থক্যটো চাব। শাস্ত্ৰত লিখিছে, বাঘে যেনেকে একে জাপে হৰিণাক ডিঙিত কামোৰ মাৰি ধৰে, তেনেকে থপিয়াই ধৰি পেলাই উৰুত বহুৱাই লৈ নখে বিদাৰি নৃসিংহ মুৰাৰী হিৰণ্যকশিপুক বধ কৰিছে। আৰু একেখন উৰুতে প্ৰহ্লাদক তুলি লৈছে, কাৰণ প্ৰহ্লাদ ৫ বছৰীয়া সৰু ল'ৰা, প্ৰকাণ্ড শৰীৰ। নৃসিংহ মুৰাৰীয়ে প্ৰহ্লাদক দেখিবলৈ অসুবিধা হৈছে কাৰণে 4খন হাতেৰে, 2খন হাতেৰে আল ফুলে প্ৰহ্লাদক দাঙি আনি উৰুত বহুৱাই লৈছে, আৰু এখন হাতেৰে প্ৰহ্লাদৰ শিৰত কৃপাহস্ত ৰাখিছে ভগৱন্তই, আৰু এখন হাতেৰে প্ৰহ্লাদৰ থুতুৰিত ধৰি লাহেকে মুখখন এনেকে দাঙি মোৰ প্ৰিয় ভক্তৰ মুখ, শ্ৰীমুখ ভগৱানে অন্তঃকৰণে দৰ্শন কৰিছে, চকু পানী ওলাইছে। আহা, মোৰ ভক্ত, মোৰ প্ৰাণ অধিক, মোৰ প্ৰিয়তম, মোৰ ভক্ত। প্ৰহ্লাদৰ শ্ৰীমুখ দৰ্শন কৰাৰ লগে লগে অত্যন্ত ক্ৰোধী অৱস্থাত থকা নৃসিংহ মুৰাৰী ভগৱানৰ হৃদয় লগে লগে বিগলিত হৈ গৈছে, আৰু বিগলিত কৰোণা ভগৱান নৃসিংহ মুৰাৰীৰ দুচকুৰে অমৃত জল একদম সিঞ্চন হৈছে। কান্দিছে, কান্দি কিনে প্ৰহ্লাদৰ শিৰত বাৰে বাৰে মূৰ হাত ফুৰাইছে নৃসিংহ মুৰাৰীয়ে। প্ৰহ্লাদে হাতযোৰ কৰি কৈছে, প্ৰভু তুমি কান্দিছা? কৈছে, প্ৰহ্লাদ মোৰ ভুল হৈ গ'ল, তুমি মোক ক্ষমা কৰি দিবানে? কৈছে, কি ভুল হ'ল? মই আগতে আহিব লাগিছিল তোমাৰ কাৰণে, মোৰ পলম হৈ গ'ল। নজিৰ নাই প্ৰভুসকল, ভগৱানে কোনোবা ভক্তক ক্ষমা খুজিছে, প্ৰহ্লাদৰ ওচৰত খুজিছে যে মই কেতিয়াবাই আহিব লাগিছিল, ইমান শাস্তি তুমি পাবই নালাগিছিল, কিন্তু মোৰ পলম হৈ গ'ল, তুমি মোক ক্ষমা কৰা। আচ্ছা, যিজন প্ৰহ্লাদক স্বয়ং ভগৱানে ক্ষমা খুজিছে, পলম হ'ল মই তোমাক ৰক্ষণাবেক্ষণ দিয়াত, সেই প্ৰহ্লাদেও সুধিছে যে হে প্ৰভু, মোক পুত্ৰ হবলৈ দিয়া,
তুমিতো মোৰ পুত্ৰ হয়েই। নহয়, তুমি কিছু সময় আগতে বধ কৰিলা মোৰ পিতৃ হিৰণ্যকশিপু। তেওঁক মই পুত্ৰ হিচাপে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে পুত্ৰই যিখিনি কৰ্ম কৰিব লাগে সেইখিনি কৰ্ম কিন্তু মই কৰিব লাগিব। তাৰ কাৰণে তুমি মোক কৃপা কৰা, কাৰণ তোমাৰ কৃপা হলেহে হ'ব। মই যি নকৰো কিয়, তুমি যদি সন্মতি দিয়া যে মোৰ পিতৃৰ আত্মা তুমি সদ্গতি কৰিবা, তেতিয়াহ'লে মোৰ কাৰণে সহজ হৈ যায় কথাটো। তোমাকো নিন্দিলে পিতৃ মূৰ, সিজিল পাতেক মহাঘূৰ, তাত হন্তে পিতৃ নিষ্ঠাৰোক, এতেক প্ৰসাদ দিয় মোক। যি পিতৃয়ে প্ৰহ্লাদক অত অত্যাচাৰ কৰিছে, মৃত্যুদণ্ড দিছে, বাৰে বাৰে যন্ত্ৰণা দিছে, সেই পিতৃৰ কাৰণেও কিন্তু তেওঁৰ সন্তান প্ৰহ্লাদে তেওঁৰ কল্যাণৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। গতিকে সন্তান যদি ঠিকে থাকিল, পিতৃ যিয়েই নহওক, পিতৃৰ কল্যাণৰ কাৰণে সন্তানে যি কৰিব লাগে। পুত নামত নৰকাত ত্ৰায়তে ইতি পুত্ৰ, পুত নামৰ নৰকখনৰ পৰা উদ্ধাৰ কৰাটো পুত্ৰৰ কাম, তাকে পুত্ৰ বোলে। গতিকে পিতৃ মাতৃক উদ্ধাৰ কৰা কাৰ্য পুত্ৰই কৰিবই, যদি সৎপুত্ৰ হয়। নিশ্চিন্ত থাকক। গতিকে ইয়াতে কৈছে, সেইকাৰণে ৰাম তথাপিতো সিটো কৃষ্ণ কীৰ্তনে তৰৈ, ভকতে নভৈলে দুনাই মায়া সে ধৰৈ। এইটোও কথা ডাঙৰ কথা। আপুনি যিমান পুণ্য সঞ্চয় নকৰক কিয়, যদি ভক্তিৰ প্ৰবাহমান গতি যদি আপোনাৰ ভিতৰত নাথাকে, তেতিয়াহ'লে পুনৰ আপোনাক আকৌ পাপ বৃত্তিয়ে ধৰিব। মই এটা ধুনীয়া উদাহৰণ দিওঁ আপোনালোকক। অৰণ্যত যেতিয়া জুই লাগে, জুই লাগিলে গছবিলাক পুৰি শেষ হৈ যায়, ছাই হৈ যায় গছবিলাক পুৰি। এনেকুৱা লাগে যেন এডাল গছ মৰি গ'ল, পাত ঠাত শুকাই একদম গছডাল জ্বলি যায়, অঙঠা হৈ যায়। কিন্তু বহাগ জেঠ মাহত যেতিয়া পুনৰ বৰষুণ 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 আৰম্ভ হৈ যায়, পৃথিৱী জীপাল হৈ যায়, পৃথিৱীৰ ভূগৰ্ভলৈকে জল প্ৰৱেশ কৰে, তেতিয়া এই মাটিৰ তলত থকা গছৰ শিপাখিনিয়ে পুনৰ পানী আৰু খনিজ লৱণ গছডাললৈকে প্ৰেৰণ কৰে। আৰু তেতিয়া পুনৰ গছডালত আকৌ আগৰ নিচিনাকে পাত ঠানি উৎপন্ন হয়, হৈ এটা সময়ত আকৌ ফুলে ফলে পুনৰ জাতিষ্কাৰ হৈ যায়। আমাৰ জীৱনৰো পাপ বৃত্তিবিলাক তেনেকুৱা। আমাৰ জীৱনতো আজি এইখিনি মুহূৰ্তত আপোনালোকৰ মনত এক আনন্দময় ধাৰণাই অৱগাহন কৰি আছে। কিন্তু এইটো কি যে এজন ব্যক্তিয়ে যেতিয়া ভকতৰ সংগত থাকিব, সন্তৰ সংগত থাকিব, তেওঁৰ মনত তেনে পাপ বৃত্তি নাহে। কিন্তু সংগ বাদ দিয়াৰ লগে লগে এই গছডাল দেখাত পাপ শেষ হৈ গ'ল, মোৰ নাই আৰু পাপ, সন্তৰ সংগ। কেইদিনমান বোলে পাপ ভকতৰ সংগ পৰিত্যাগ কৰিলো, শিপাবোৰতো আছে মজবুত হৈ। সেই শিপাত যেতিয়া অভক্তৰ সাৰ পানী পৰি গ'ল, সি আকৌ আগৰ নিচিনাকে পত্ৰ পিছ পৰিল। সেইকাৰণে ইয়াতে কৈছে যে যদি ভকতিৰ জ্ঞান প্ৰবাহিত হৈ যদি কাৰোবাৰ তাতে নাথাকে, তেতিয়াহ'লে তেওঁ কিন্তু এই সংসাৰত তেওঁ পুনৰ আহি পেলাই বিষয়ত মজিব। ৰাম কৰ অচেতন ব্ৰহ্ম জ্ঞান হুৱে হত, পৰয় পৰৱৰ্তী আখি সংসাৰ গৰ্তত, ভকতি বিহীনে হেন জ্ঞানৰ অৱস্থা, মহামূঢ় বিষয়ৰ কি কহিব কথা, যিতু নাৰায়ণ কৃষ্ণ জগতৰ ধাতা, জগত নিবাস জগতৰে পিতা মাতা, কহিলো তাহান কিছু মাত্ৰ লীলা কথা, কহিবে নপাৰে সবে ব্ৰহ্মায়ো সৰ্বথা। ব্ৰহ্মাই চতুৰ্মুখেৰে ঈশ্বৰৰ গুণ বৰ্ণন কৰি শেষ কৰিব নোৱাৰে। গতিকে সেই পৰীক্ষিত, মইতো এখন মুখ মোৰ। আচ্ছা, সুখদেৱৰ দৰে পৰম জ্ঞানী পুৰুষে এই বুলি কৈছে,
আমাৰ দৰে মূৰবতী বিলাকে কি কওঁ